মুহূৰ্তত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীৰ এখন সংবাদমেল নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সম্ভাৱনা সংশোধনী বিধি অনুসৰি ভোটাৰ তালিকাত সংলগ্ন হ'ব আধাৰ লিংক এই সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰিছে আমি পোনপটীয়া সম্প্ৰচাৰলৈ গৈছো 18 সাল কমপ্লিট কৰিব ইটো আগতে তেতিয়া তেখেতক ভোটাৰ হিচাপে এনৰোল কৰিবৰ কাৰণে কোৱালিফাই হৈছিল তো মাজত যিখন 18 কমপ্লিট কৰিব ইটোৰ কাৰণে নেক্সট ইয়াৰ ৱেট কৰিব লাগিছিল এতিয়া এনেকুৱা নাই এতিয়া কমিশন 4টা কোৱালিফাইং ডেট কৰিছে 1 জানুৱাৰী তো আগে আছিল ইটো কন্টিনিউ হ'ব 1 এপ্ৰিল হৈছে 1 জুলাই হৈছে 1 অক্টোবৰ এনে আমি আপোনাক এটা টেবল হিচাপে এটা স্লাইড দিছো 4টা অপৰচুনিটি পাইছে এতিয়া নতুন ভোটাৰ মানে আগতে এটা অপৰচুনিটি আছিল এতিয়া ইটো 4 টাইমছ হৈছে আৰু এনে ইচ কোৱাৰ্টাৰ উইল হ্যাভ ওয়ান ডেট যিখন ইয়াং ভোটাৰ আছে তেখেতৰ কাৰণে এইটো বেছি ভাল আৰু তাতে ইয়াৰ লগত আৰু দুটা তাতে লিগেল এমেন্ডমেন্ট হৈছে সার্ভিস ভোটার যিখন থাকে সার্ভিস ভোটার মানে যিখন আমাৰ আর্ম ফোর্সেসৰ পার্সোনাল থাকে সেন্ট্রাল প্যারামিলিটারি অথবা স্টেট আর্ম পুলিসৰ পার্সোনাল থাকে অথবা কোনোবা গভর্নমেন্ট অফিসিয়াল ফরেন পোস্টিংত থাকে তেখেতক সার্ভিস ভোটার আমি কওঁ এতিয়ালৈকে এইটো জেন্ডার নিউট্রাল না আছিলে অনলি মেল হিসাবে আছিলে মেল মানে সার্ভিস ভোটার নিজে সার্ভিস ভোটার হিসাবে পোস্টাল ব্যালট পাব পাৰিছিল এতিয়া তো আমি জানো কি আর্ম ফোর্সেসত লেডি অফিসার থাকে লেডি আৰু ক'ত থাকে তো এইটো কাৰণে এইটো স্পাউস তেখেতৰ স্পাউসই সার্ভিস ভোটাৰক যিখন ফেসিলিটি পায় পোস্টাল ব্যালট এইটো স্পাউস পাব লাগে এইটো কাৰণে এইটো স্পাউস ওয়ার্ড তাতে সোমাই দিছে ইনস্টেড অফ ওয়াইফ সাপোজ কোনোবা লেডি অফিসার আৰ্মিত আছে তো তেখেতৰ হাজবেণ্ড তেখেতৰ লগত ক'ত থাকে তেওঁলোক কাশ্মীৰত থাকে তো যেতিয়া ইলেকশন হ'ব তো লেডি অফিসার তো পাবই পোস্টাল ব্যালট ফেসিলিটি প্লাস হাজবেণ্ডই পাব এনেকুৱা এইটো এমেন্ডমেন্ট হৈছে আৰু থার্ড এমেন্ডমেন্ট হৈছে সেকশন 23 তাতে যিখন আমাৰ আধাৰ নম্বৰ আছে এখন ভোটাৰ বিলাকৰ যিখন ইনফৰমেশন আছে এইটো লগত কানেক্ট কৰিবৰ কাৰণে এইটো এমেন্ডমেন্ট আছে এইটো পিওৰলি ভলেন্টাৰী মই আৰু ইয়াৰ কাৰণে যিখন ডিটেইল আছে এইটো জনাই দিম এনে কমিশনৰ ইয়াত পাৰপাস আছে কিছুমান মানুহ নাম 2-3টা কনস্টিটুয়েন্সিত হ'ব পাৰে এলএসি তো এইটো আইডেন্টিফাই হ'ব লাগে আইডিয়ালি এটা ভোটাৰৰ নাম এটা কনস্টিটুয়েন্সিতে হ'ব লাগে কেতিয়াবা তেখেতক শিফট হৈ যায় নিজে ডিলিট কৰিব লাগে এইটো কৰা নাই আমাৰ সিস্টেমত সুবিধা আছে তথাপি ওভাৰলুক হ'ব পাৰে এইটো কাৰণে অথেন্টিকেশনৰ কাৰণে ডুপ্লিকেশন ৰিমুভ কৰিবৰ কাৰণে আধাৰৰ লগত কানেক্ট কৰিব এইটো কমিশন ৰিকমেন্ড কৰিছিলে আৰু এইটো এতিয়া লিগেল এমেন্ডমেন্ট হৈছে তথাপি এইটো ওয়ান থিং আই উড লাইক টু মেক ইট ক্লিয়ার ভেরি ক্লিয়ার এইটো ভলেন্টারি আছে ভোটাৰৰ ইচ্ছা আছে আধাৰ কাৰ্ড দিব ভাবে নম্বৰ দিব ভাবে অথবা না কমিশন ক্লিয়ারলি কৈছে কি কিছুমান ভোটাৰ ধৰি লওক আধাৰ কাৰ্ড নম্বৰ দিয়া নাই এইটো কাৰণে তেখেতৰ এপ্লিকেশন ৰিজেক্ট না হ'ব তেখেতৰ নাম না কাটিব তো এইটো টোটালি ভলেন্টারি কমিশন আমাক এটা ডাইৰেকশন দিছে কি 1st of August পৰহি ফালে আমি এইটো আধাৰ লিংকেজৰ কেম্পেইন ষ্টাৰ্ট কৰিব লাগে আৰু যিখন নতুন ভোটাৰ আছে তেখেতৰ কাৰণে ফৰ্ম চেঞ্জ কৰিছে এতিয়া এনে 4টা চেঞ্জ হৈছে ফৰ্মত এনে নতুন ফৰ্ম যিখন আছে এইটো আমি ৰোল আউট কৰি আছো 1 আগষ্টৰ ফালে পৰহি ফালে এইটো নতুন ফৰ্ম ৰোল আউট হ'ব আমি পৰহি এটা চেন্ট্ৰেল ফাংচন কৰি আছো ইয়াত কটন কলেজত আমি তাতে আপোনাক ইনভাইট কৰিম আৰু ফৰ্মালি এইটো লঞ্চ হ'ব গোটেই ডিস্ট্ৰিক্টত লঞ্চ হ'ব এনে কমিশন ফৰ্ম সিম্পলিফাই কৰিছে এইটো সহজ কৰি দিছে আগৰ কিছুমান ফৰ্ম যিখন আছে এইটো কিবা চেঞ্জ কৰিছে কিবা ডিলিট কৰিছে এতিয়া অনলি 4 ফৰ্মছ আছে যিখন এনে নতুন ইজি ৰেজিষ্ট্ৰেচনৰ কাৰণে বাকি কিছুমান আছে ওভাৰসিজ ইলেক্টৰ এইটো বেছি কামত নাই বহুত ৰেয়াৰলি মেইন আমাৰ ভোটাৰ বিলাকৰ কাৰণে 4 ফৰ্ম যিখন ৰিলেভেন্ট আছে নতুন ফৰ্ম যিখন আছে এইটো ফৰ্ম 6 ভোটাৰ ৰেজিষ্ট্ৰেচনৰ কাৰণে কিছুমান ভোটাৰ নতুনকৈ ৰেজিষ্টাৰ কৰিব ভাবে যিখন নতুনকৈ 18 ইয়াৰ কমপ্লিট কৰি আছে অথবা এতিয়ালৈকে কৰাই নাই ৰেজিষ্টাৰ নিজে তো তেখেতৰ কাৰণে ফৰ্ম 6B যিখন আছে এইটো আছে আধাৰ লিংকেজৰ কাৰণে ধৰি লওক আমি এতিয়া এক্সিষ্টিং ভোটাৰ আছো
আমাৰ আধাৰ নম্বৰ দিবৰ কাৰণে আমি ফৰ্ম 6B ভৰিব লাগে যিকোনো নতুন ভোটাৰ বনিব ফৰ্ম 6 ভৰিব তাতে ফৰ্ম 6ৰ ভিতৰত অলৰেডি আধাৰ নম্বৰৰ কাৰণে কলম আছে ফৰ্ম 7 আছে ডিলিশ্যন অফ নেম কিছুমান মানুহ নাম যিকোনো আছে এইটো ডিলিট কৰিব লাগে অথবা কিছুমান মানুহ নিজৰ নামৰ ওপৰত কিবা অবজেকশ্যন আছে এনে তাতে ডিলিট কৰিব ভাবে অথবা বিলাক মানুহ নামৰ ওপৰত অবজেকশ্যন ল'ব খোজে তো এইটো কাৰণে ফৰ্ম 7 আছে ডিলিশ্যন এণ্ড অবজেকশ্যন অফ নেম ফৰ্ম 8 আছে কাৰেকশ্যন অফ ডিটেইলছ ধৰি লওক কিছুমান মানুহ নাম কিবা ভুল হৈছে ফটো ভুল হৈছে এড্ৰেছ ভুল হৈছে তো এইটো কাৰেকশ্যনৰ কাৰণে ফৰ্ম 8 আছে লগতে যিকোনো ৰিপ্লেচমেণ্ট ইফেক্ট নাম চেঞ্জ হ'ব অলপ কিবা কাৰেকশ্যন হ'ব তো যিকোনো আইডেণ্টিটি কাৰ্ড আছে ইলেক্ট্ৰিকেল ফটো আইডেণ্টিটি কাৰ্ড এখন কমেনচুৰেটলি চেঞ্জ হ'ব লাগে তো ৰিপ্লেচমেণ্ট ইফেক্ট কওঁ আমি এইটো বস্তু এইটোৰ কাৰণে ফৰ্ম 8 আছে তো এই 4টা নতুন ফৰ্ম এতিয়া আমি ৰোল আউট কৰি আছোঁ আৰু আমাৰ চেষ্টা এইটো আছে কি ম্যাক্সিমাম ৰেজিষ্ট্ৰেশ্যন অনলাইন হ'ব লাগে আমাৰ যোৱা সাল আমি চেষ্টা কৰিলোঁ around 70-80% আমাৰ ৰিভিজনৰ টাইমত স্পেচিয়েল সামাৰ ৰিভিজনৰ টাইমত অনলাইন ফৰ্ম ৰেজিষ্ট্ৰেশ্যন হৈছিল ফিজিকেল কামাব লাগে আৰু এই টাইমে আমি চেষ্টা কৰিম কি আমাৰ যিখন বিলাক ডিফাৰেণ্ট প্লেটফৰ্ম আছে আমাৰ NVSP আছে ভোটাৰ পোৰ্টেল আছে ভোটাৰ হেল্পলাইন আছে গৰুড়া এপ আছে যিখন আমাৰ BLO বিলাক থাকে বুথ লেভেল অফিচাৰ তেখেতৰ লগত গৰুড়া এপ থাকে এনে থ্ৰু দিজ প্লেটফৰ্মছ আমি চেষ্টা কৰিম কি ভোটাৰ ম্যাক্সিমাম ভোটাৰ অনলাইন এপ্লাই কৰিব আৰু লগতে আমি যিখন এনে কেয়াৰ ল'ব লাগে আধাৰ নম্বৰৰ প্ৰাইভেচি সিকিউৰিটি ৰাখিবৰ কাৰণে এইটো আমি লৈ আছোঁ আমি আমাৰ মানুহক এইটো কাৰণে ট্ৰেইনিং দি আছোঁ কমিশ্যন এইটো কাৰণে ক্লিয়াৰ কাট ইনষ্ট্ৰাকশ্যন দিছে লগতে আৰু কিছুমান বস্তু মই জনাই দিম এনেকুৱা হ'ব পাৰে কি কিছুমান মানুহ লগত আধাৰ নাই তো তেখেতৰ কাৰণে কমিশ্যন কিবা আল্টাৰনেটিভ ডকুমেণ্ট প্ৰিস্ক্ৰাইব কৰিছে तो MG Narega job card, passbook issued by bank post office, health insurance smart card issued under the scheme of Ministry of Labour, driving license, PAN card, smart card issued by RGI under NPR, Indian passport, pension document with photograph, service ID card issued to employee by central state government PSUs public limited company, official ID cards issued to MPs, MLAs, MLCs, unique identity card issued by Ministry of Social Justice and Empowerment, Government of India. So, এখন এনেকুৱা 11 alternative document দিছে ধৰি লওক কোনোবাৰ লগত আধাৰ নাই তেখেতৰ কাৰণে এইটো আৰু ইয়াৰ লগত আমাৰ আৰু এটা এক্টিভিটি ষ্টাৰ্ট হৈছে আমাৰ যিখন ৰিভিজন সদায় মানে এভৰি ইয়াৰ হয় সেইটো এক্টিভিটি ষ্টাৰ্ট হৈছে কিছুমান এক্টিভিটি প্ৰি ৰিভিজন থাকে কিছুমান ড্ৰাফ্ট পাব্লিকেশ্যনৰ পিছত ষ্টাৰ্ট হয় প্ৰি ৰিভিজন এক্টিভিটি আমাৰ ষ্টাৰ্ট হ'ব ফ্ৰম 4th of August তাতে বেসিক্যালি কি হয় ৰেশনালাইজেশ্যন ৰিএৰেঞ্জমেণ্ট অফ পলিং ষ্টেচন হয় কমিশ্যনৰ আপাৰ লিমিট আছে এটা পলিং ষ্টেচনৰ কাৰণে 1500 আমি কোভিড টাইমত এইটো ইলেকশ্যন কৰিছিলোঁ 2022 এইটো কোভিডৰ কাৰণে আমি এইটো 1000 কৰিছিলোঁ অক্সিলাৰী পলিং ষ্টেচন কৰি দিছিলোঁ নৰ্মেলি এইটো 1500 থাকে তো 1500ৰ ওপৰত ক'ত কম জ্যাদা হৈছে অথবা কিবা কৰিব লাগে আৰু তো এইটো ৰেশনালাইজেশ্যন এনেকুৱা এক্সাৰচাইজক এইটো আমি কওঁ এইটো ৰেশনালাইজেশ্যন এক্সাৰচাইজ হ'ব কিবা ডিসক্রিপেন্সি আছে কিবা ডুপ্লিকেট সিমিলার এন্ট্রি থাকে কিবা ফটো সিমিলার এন্ট্রি থাকে আৰু অথবা কিবা এইটো ৰিমুভেল অফ ডিসক্রিপেন্সি হ'ব বাকি আৰু কিবা ফটোত ইমেজ কোৱালিটিত কিবা এনে ইম্প্ৰুভমেণ্ট কৰিব লাগে আৰু যিখন ভোটাৰ তালিকা যিখন আছে ভোটাৰ লিষ্ট তাতে কিবা ৰিকাষ্টিং কৰিব লাগে সেকশন পাৰ্ট এই তালিকা পাৰ্ট থাকে আৰু কিবা বাউণ্ডাৰী যিখন আছে পলিং ষ্টেচন jurisdictional polling station premises না কৈ আছো এনে স্কুলৰ premises নাই জেনাৰেলি 2 কিলোমিটাৰ এৰিয়া থাকে এটা polling stationৰ ভিতৰতে jurisdiction তাৰ দেখোন মানুহ থাকে এইটোৰ নাম polling station এনে এইটো polling stationৰ ওটা তালিকাত আই যায় তো কিবা বাউণ্ডাৰী ইস্যু আছে তো এইটো ঠিকঠাক কৰে আৰু কিবা আইডেন্টিফিকেশন অফ গ্যাপস আৰু ফাইনালাইজিং স্ট্ৰেটেজি এনেকুৱা কিবা কৰিব লাগে তো এইটো আমাৰ প্ৰি ৰিভিজন এক্টিভিটি হ'ব from 4th of August to 24th of November পিছত আমাৰ কিবা ইন্টাৰনাল কাম থাকে অফিসত এটো হ'ব প্ৰিপাৰেচন অফ সাপ্লিমেন্ট হ'ব ইন্টিগ্ৰেটেড ড্ৰাফট রোল যিখন কোয়ালিফাইং ডেট 1st of October 2022 হিসাবে হ'ব
এইটো কাম চলিব টিল 7th of November 2022 আৰু ইয়াৰ পিছত আমাৰ আসল ৰিভিজন এক্টিভিটি ষ্টাৰ্ট হ'ব এইটো ফাৰ্ষ্ট ষ্টেপ থাকে পাব্লিকেশ্যন অফ ইণ্টিগ্ৰেটেড ড্ৰাফ্ট ইলেক্ট্ৰল ৰোল এইটো হ'ব 9th of October 2022 পিৰিয়ড ফৰ ফাইলিং অফ ক্লেইমছ এণ্ড অবজেকশ্যনছ এইটো হ'ব 9th of November 9 November ফালে 8 December 2022 পিছত আমি কিছুমান স্পেচিয়েল কেম্পেইন ডেট ৰাখোঁ আমি কিছুমান স্পেচিয়েল কেম্পছ লগাওঁ আমি আমাৰ BLO যিখন আছে ঘৰ ঘৰ যায় এইটো কিছুমান দুটা ছানডে হ'ব এইটো আমি পিছত ডিক্লেয়াৰ কৰিম পিছত যিখন আমাৰ অফিচত ডিছপ'জেল অফ ক্লেইমছ এণ্ড অবজেকশ্যন ষ্টাৰ্ট হ'ব 26 ডিচেম্বৰ ফালে আৰু টিল 3rd আমি এইটো চেক কৰিব লাগে আৰু 3rdত আমি এইটো কমিশ্যনক দিম গোটেই ঠিক ঠাক কৰি আৰু ফাইনেল পাব্লিকেশ্যন আমি কমিশ্যনৰ এপ্ৰুভেলৰ পিছত 5th of January কৰিম তো এনেকুৱা আমাৰ এইটো প্ৰি ৰিভিজন আৰু স্পেচিয়েল চামাৰী ৰিভিজনৰ এইটো প্ৰগ্ৰাম আছে এইখন আমি লগতে লঞ্চ কৰি আছোঁ এতিয়া এনে ভাল আৰু কথা হৈছে কি মষ্ট ইম্পৰ্টেণ্ট এই ফ'ৰ কোৱালিফাইং ডেটছ 4টা কোৱালিফাইং ডেটছ এনে আমাৰ যিখন যোৱা ভোটাৰ আছে তেখেতৰ কাৰণে এইটো ভেৰি হেল্পফুল থিং আৰু এইটো এনে লগতে এনেকুৱা আছে কি তেখেতক এডভান্সত এপ্লাই কৰি ৰাখিব পাৰে তেখেতক 18 ইয়াৰ পিছত হ'ব পাৰে কোৱালিফাইং ডেটৰ পিছত বা এডভান্সত এপ্লাই কৰি ৰাখিব পাৰে যেতিয়া এই কোৱালিফাইং ডেট পাৰ হৈ যাব তেতিয়া তেখেতক অট'মেটিকলি ভোটাৰ হিচাপে বাকী তেখেতক কোৱালিফিকেশ্যন আছে তো এইটো ভোটাৰ হিচাপে তেখেতক কোৱালিফাই হৈ যাব আৰু পিছত তেখেতক এপিক কাৰ্ড পাব এইটো আমাৰ নতুন এনেকুৱা পদক্ষেপ কমিশ্যন লৈছে লগতে আৰু কিছুমান পদক্ষেপ কমিশ্যন লৈ আছে আমি যেতিয়া এপ্ৰপ্ৰিয়েট টাইম আছে আপোনাক এইটো কাৰণে মাতিম আৰু জনাই দিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত